Hello everyone, good afternoon. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আমিও বৰ্তমান ভালে আছো আৰু মোৰ আজি পাৰ্সেল কেইটামান আহিছিল মই অৰ্ডাৰ কৰিছিলো সৰু কুৰা কিবা কিবি ঘৰ ডেকোৰেশন কৰাৰ কাৰণে পাঁচটা নে ছটা পাৰ্সেল আহি পালেহি মই এটাও খোলা নাই এতিয়া আহক আনবক্সিং কৰি দেখাও আপোনাক কি কি আহিছে এটা এতিয়া জাস্ট আহিছে ভাত খাই আছে যেনমতে আহিছে এটো দাম কি আহিছে চাই লও নতুন কে ঘৰ শিফট হৈছো এটা বস্তু লাগে কিছুমান ডেকোৰেশন কৰিব কাৰণে ও পেকিং তো সানা বস্তা দিছে এটা ওয়াও এই ধুনিয়া পাথৰ চাও কালাৰিং পাথৰ এটা মই অৰ্ডাৰ কৰিছিলো কিবা এটা ইম্পৰ্টেন্ট কামৰ কাৰণে মই আপোনালোকক দেখাম বাৰু ব্লু আছে আৰু গোল্ডেন আছে স্কাই ব্লু কালাৰ আছে পাৰ্পল আছে থৈ দিয়া মই এইটা কি কামৰ কাৰণে অৰ্ডাৰ কৰিছো আপোনালোকক মই পিছে পৰে দেখাম বাৰু এটা এটো পাৰ্সেল আহিছে আৰু কি হয় কিবা এটা নতুন বস্তু আহিলে একদম পুলিচৰ পাতো মোৰ বহুত বেছি কি আহিছে বুলি একদম হাৱাটো খাই মানে খুলিব মন গৈ থাকে এক্সাইটেড সবৰে হৈ থাকে ন অকল মোৰ বুলিয়ে নহয় ইমান টেবলা যে মাৰে এইটো বস্তু দুটা ফুলৰ বাস এইটো যে হাজবেণ্ডে দিছিলে এই বস্তুটো মানে মই খুমাবৰ কাৰণে অৰ্ডাৰ কৰিছিলে চাবো কি ধুনিয়া লাগিছে ন ভাল লাগিছে বহুত কিউট লাগিছে এটো অকল এটা হে আছে মই আৰু এটা অৰ্ডাৰ কৰিছো মানে দুটা দুফালে থম আৰু এনেকে সজাই পেলাই এটোৰ কাৰণে পিছত কিনিম বাৰু এটা মৰম লাগিছে হোৱাইট আৰু পিংক ন একদম কম প্ৰাইসত অৰ্ডাৰ কৰিছো মই দেই ইয়াৰ প্ৰাইস বিলাক বহুত বেছি নহয় বহুত কম হয় যেনিবা 150 200 এনেকুৱা ভিতৰত আৰু এটোটা লৈছো মই খাট হয় 3 নম্বৰ পাৰ্সেল ইয়াত কি আছে মই চাও এটো ওয়ালত হেৰি কৰা এটো বস্তু আহিব এইকিটা বস্তু মই যেতিয়া লগাম তেতিয়া আপোনালোকক দেখাম ভালকে এইটো বস্তু এনেকে ওয়ালত মাৰাকে ইয়াতে কিবা কিবি সজাই থয় পিছে পৰে দেখাম মানে এতিয়া নেদেখাম আপোনালোকক যেতিয়া ওয়ালত মাৰা হ'ব ন তেতিয়া দেখাম এনেকে প্লাইবোৰ্ডৰ নিচিনা প্লাইবোৰ্ডৰ লগত এইবিলাক দি দিছে গজাল এটা দুটা তিনটা পাৰ্সেল মই খোলা হল এটা 4 নম্বৰ পাৰ্সেল তো মানে ঘৰ ডেকোৰেশন কৰা বস্তুবিলাক বহুত ভাল লাগে মই সদায় বিৰাট ভাল পাওঁ ঘৰ হাতৰে ফালিছ আৰু এইটো কি বস্তু আৰু এখন এইয়া মোৰ কিন্তু বিৰাট ভাল লাগিছে এনেকুৱা বোলে হৰ্চৰ ফটো ৰাখিব লাগে হেনো ঘৰত শুনিছো আৰু ভাল বোলে হেনো বহুত লাকৰ কাৰণে ভাল আৰু ভাল লাগিছে ন ফটো এখন 335 rupees এনেকুৱা কিবা আছিল প্ৰাইসটো এতিয়া আহিব আমাৰ একদম মেইন ডাঙৰ পাৰ্সেলটো এটো বাৰু কি হয় মই গম পাইছো আৰু এটা মোৰ ঘৰ সজোৱা বস্তু নহয় দে এটো এটো মোক দেখাই দিম ভিডিঅ'ত ৰেডি দেখাও ভিডিঅ'ত ৰেডি দেখাও আপোনালোকে চাই লওক
এইখন হ'ল ৰকিৰ কাৰণে বিচনা অৰ্ডাৰ কৰিছিলো মই শুবলে এইখন বিচনা এতিয়া এখনৰ ওপৰত ৰকি শুব পাৰিব চাওঁ 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 ৰকিক দিলো ৰবা ৰকি তোমাৰ কাৰণে কি আহিছে চোৱাচোন ইয়াত আহা ইয়াত উঠা আহা এখন তোমাৰ বিচনা আজিবা দেই ৰকি এখন শুই দিয়া উঠা ইয়াত উঠা এই ভাবিছে কি হয় এই কামুৰি এৰুৱাই দিয়ে নেকি এখনত এতিয়া উঠি পেলাই মানে ধুনীয়াকে বেলকনিত মানে তলত শুলে হাৱাটো নাপায় ন এখনত শুলে হাৱাটো পাই থাকিব ইয়াত শুৱা উঠা নহ'লে মই বেলেগ খুৱাই দিম এতিয়া শুবা নে নোখোৱা তুমি হা ইয়াত উঠা উঠা বেলা আহা তুমি উঠিবা এইজনী বেলা আমাৰ বেলাহে শুব সি উঠিব লাহে লাহে মানে এতিয়া অলপমান কনফিউজ হৈ আছে কি হয় মানে এখন সি ধৰিব পৰা নাই ঠিক অলপ পিছত সি নিজে উঠিব বেলা বহিছে নহয় বেলা শুই দিয়া ইয়াতে শুই দিয়া আমাৰ বেলা শুই দিবচোন এনেকৈ শুই দিবা দেই ভাল পাব এতিয়া সিহঁতে শুবলৈ মোৰ পাৰ্চেলকেইটাতো আপোনালোকক দেখাই লৈ আজিৰ কাৰণে ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰি পেলাই আৰু এতিয়াৰ কাৰণে বাই বাই আহা ৰকি আহা ইয়াত উঠা এই উঠিছে ৰকি উঠিব জানিছে আহা গুড বয় শুই দিয়া হামুদি দিয়া বহা বেলাই শুইছে কম কামুৰিছে বেছি বেলা ৰকি শুই থাক ৰকি কাৰণে অকণ সৰু হৈছে চাগে বিচনাখন বেলা আহা ৰকি গৰম হয় তুমি শুৱা ইয়াত শুৱা শুই দিয়া শুই দিয়া প্ৰথম পাইছেতো অলপমান বুজিছা আৰু মানে মোৰ ল'ৰাটোৱে মোৰ কাৰণে বিচনা এখন আনিছে বুলি ন ঠাণ্ডা দিনত শুবলৈ ভাল হ'ব এইখনতে ধুনীয়াকৈ শুই থাকিবা আৰু ৰ'দ খুৱাই ন তোমাৰ কাৰণে মই বিচনা অৰ্ডাৰ কৰিছোঁ ইমান মৰমত মোৰ চাওক না বস্তুবিলাক নিজৰ সন্তানৰ দৰে মৰম কৰোঁ কুকুৰ পুহি পেলাই মানে একদম আমাৰ ঘৰৰ মেম্বাৰ আৰু মানে কুকুৰ বুলি আমি ঠিক নকৰোৱে তেনেকুৱা অৱস্থা যদি মৰি যায় কোনোবাই কিবা কৰি পেলাই মাৰি পেলাই তেতিয়া কেনেকুৱা অনুভৱ হ'ব বাৰু ভাবকচোন যোনে পুহিছে ন সিহঁতিহে সেই অনুভৱটো বুজি পাব যোনে নাই পোৱা ন সেইটো কোনো কেতিয়াও বুজি নাপায় অনুভৱটো আমাৰ নিয়না মৰমতে আমি কিমান কান্দিছিলোঁ এতিয়াও মনত পৰে তাইৰ বিষয়ে এতিয়াও বহুত মিছ কৰোঁ তাইক